জুবিন গাৰ্গে ন্যায় নাপলি আমাৰ কি গতি হ'ব? লাহে লাহে কথাটো তল পৰবা ধৰছি। আধা মানুহ ৰাজাপাতা মিটিঙত লাগছি। বুঢ়ীটোই জুবিন জুবিন কৰি কান্দি থকা দেখি বোৱাৰীটো একেবাৰে খেদা মাৰি গেছি। আমাৰ বোলে বেলেগ কাম নাই, উপায়ো নাই, কিবা কলিও বিপদ, নকলিও বিপদ। লাখপতি বাইদেউৰ টকা 10,000 পাই বোৱাৰীটোৱে ঘৰখনৰ MLA হৈ পৰছি। ভগৱানে মোকে মাৰি নেনলেক কিয়া জুবিনৰ এনে এটা হোৱাত চাই। ইমান দূৰৰ কথা, কিবা হৈছিল তাতে? এন্দে মাছছিলেই নে মদেই বেছি খুৱাই দিছিল? তাতে তিৰিটো লগত নাই, তাই থাকলিও এনে নহ'লে। ভৰি দুখন চাবা নৰিয়ে ভগৱান, বগা হৈ গেছি। কিমান সময় বা পানীত পৰি আছিল। সাগৰত সাঁতোৰাৰ সময়ত তাতে বোলে আৰু 16টামান মানুহ অসমৰো আছিল। কি বা চাই আছিল মান্নাত মাৰাহাতে? গজাপ পৰব সিহঁতৰ গাত। সেন্দকে কেইকোবমান দিলি চব ওলে গেলে। কি বা কৰছি এতিয়া ওপৰ মহলত? চাওঁতে চাওঁতে ভোট দিবাৰে সময় হ'ল। আমি সৰু মানুহ, কবাহে পাৰিম। জুবিন গাৰ্গে ন্যায় নাপলি আমাৰ কি গতি হ'ব? জুবিন গাৰ্গে নিজে কৈ গেছি, মৰা মানুহৰ ন্যায় বিচাৰিবলৈ লাভ নাই। আমিও বুঢ়াই হলো এগলা চাই চাই। কত মানুহ কাটি মাৰি 2-3 মাহ জেলত থাকে, তাৰ পিছত ওলাই আহি এতে ঠন ঠনকে ঘূৰি ফুৰে। খাৱাক আৰু গিৰাকক কাটি ফ্ৰিজত ভৰাই থোৱা তিৰিটোৰ কি বিচাৰ হলে? মাষ্টাৰনী এটাক যি মাৰছিল, এফালে কপিলি নে ক'ত, কেইটাৰ ফাঁচি হ'ল? কাৰ্বি আংলঙত দং দঙীয়া অসমীয়া চলি দুটাক খেদি খেদি মাৰি ফেললাক। সেন্দৰ ফাঁচি হ'ল না? বাকী পুখুৰীত পৰি মৰা, পানীত পৰি মৰা, ফাঁচি দি মৰা, সেগলাতো হিচাপে নাই। কোনবাই মাৰলাকে না নিজেই মৰলাক। আৰু এই পুলিচত চাকৰি কৰা আপিটো জীয়ে, কি নাম আছিল তাৰ? জোনমণি ৰাভা নে কি? বেচাৰী গাড়ীয়ে খুন্দালাক না কোনবাই মাৰিয়ে ফেললাক, ভগৱানেহে জানে। জুবিন গাৰ্গৰো হে একে হ'ব আন পাছো। জুবিন গাৰ্গে ন্যায় নাপলি আমাৰো কি গতি হ'ব? গণেশগুৰিত ইমান মানুহ বোমা দি মাৰলাক, কত তিৰি বিধৱা হ'ল। চলিৰ বাপেক মৰিল, মাৰাগিটাৰ কি হ'ল? এগলা কথা নকওঁ দে। বছৰৰ মূৰত ধূপ ধুলা লগে সকলোৱে দেখাকে শ্ৰদ্ধাঞ্জলি দি থৈ দিয়ে। জুবিনৰো সেই একে গতি লাগছি। বিচাৰ কৰাৰ সলনি জুবিনক কোনি কিমান ভাল পায়, কোনি সঁচাই ভাল পায়, কোনি মিছাও ভাল পায়, কোনি সোণাপুৰত মদ খাই আছে, ৰাতি কেইটা বজাত সোণাপুৰক যাব, সোণাপুৰত কিমান দোকান দিছি, কিমান ধূলা উৰাইছে সোণাপুৰত। এগলা আৰু কথা নেকি? জুবিন গাৰ্গে ন্যায় নাপলি আমাৰ কি গতি হ'ব? কাবো কৰছো ভায়াত, ভোট জাকেৰা দিবি নিজৰ কথা, কিন্তু জুবিনৰ নামত ৰাজনীতি আৰু ধৰ্মৰ কথা টানি নানবি। কষ্ট পাব মানুহটোৰ আত্মাই। চৰকাৰকো অনুৰোধ কৰছো, আমাৰো বৰ অভাৱ। কৰোণাৰ পিছত মুঠ দাংবাই পাৰা নাই, বস্তুৰো মস্ত দাম, ডাঙৰ কথাও কবা নৰো। আমি এংকেই ভোট দি আহি আছো, এইবাৰো দিম। কোনবাই সূতা কম্বল দিছিল, কোনবাই তেল চাউল টকা দিছি, কিন্তু জুবিনৰ সঁচা কথাটো গম পালি ভাল আছিল, নহ'লে বৰ কষ্ট পাম আমি। মানুহটো মৰবেৰ হোৱা নাছিল, ধনী দুখীয়া চবকে চাইছিল। হিন্দু মুছলমান নাছিল অন্তৰখানত। আৰু ডাক্তৰে কোৱা মতে মিৰ্গী বেমাৰ থকা ভগৱান হান মানুহটোক
পানীক কুনি নিলাক তাতে সেইখান কিহৰ মেলা পাতছিল এগলা কথা জানলিও অলপ শান্তি পালোহে চবুকে কলো জুবিনে যদি বিচাৰ নাপায় মানুহে আৰু বিচাৰবা বাদ দিব বিশ্বাস উঠি যাব মানুহৰ কেইদিনমান পিছত আৰু কোনবাই মৰলি বা কাবাক মাৰি ফেললি মানুহে ক'ব জুবিনেই বিচাৰ নাপলাক আৰু তই কোনে জুবিন গাৰ্গে ন্যায় নাপলি আমাৰ কি গতি হ'ব